তেওঁলোকৰ ঘৰত আনি তেওঁলোকে নপঢ়ে এই পৰীক্ষা টাইমত আগতে কি লাগে কথাটো আমি নাজানো তাৰপিছত গাড়ীখন মাৰি থৈ পেলাই এইফালে গুচি যোৱা জোৰ দেখুৱাইছে কিমান আছে বুদ্ধি একোৱে নাই খালে তেল শেষ হৈ গৈছে তেল শেষ হৈ লগত সদায় লাগি এতিয়া মাকো কৈছে বাপেকো কৈছে বোলে লগৰীয়াও কৈছে তইহে লাগি থাক বোলে তাৰ লগত সদায় তেনে কি কাজিয়া আছে তহঁতৰ সদায় একেখন গাঁৱৰ একেই ভাগৰ বালিজু মানে কি অকলে আছে নেকি বালিজু তাৰ ল'ৰা নাই মানে কাজিয়াখনৰ ওচৰতো কি আছিলে তহঁতৰ তাত লাগি থকা প্ৰথম বোলে ইয়াৰ পৰা দম দি থৈ গ'লেই মানে তাৰপৰা আগত তেল শেষ হৈ গৈছে তেল শেষ হৈ আকৌ আহিছে বোলে মানে কি মই সেইফালৰ পৰা গাড়ীখন অহা দেখিছিলোঁ দেখাৰ পাছত এতিয়া মই সেইটো কিন্তু মই দেখা নাই জেক পামডাল নে কিবা এটা লোহাৰডাল উলিয়াই আনিছিল তাক মাৰিলে মৰাৰ পাছত মই সেইখিনিলৈকে দেখা নাই কিন্তু তাৰপাছত মই ওলাই গৈছোঁ মানে ইয়াৰ মাথাত এই কপিল বোলা ল'ৰাটো স্কুলীয়া ইয়াত মাথাত মানে টোপা এটা আছে কি হ'ল কৈছে এনেকৈ মাৰিলে সেইডা তাৰপিছত মই তাক কটাইহে আনিছোঁ কৈছোঁ তুমি আহা স্কুলীয়া ড্ৰেছত আছা তুমি কাজিয়া কৰিব নালাগে যি হয় পিছত ক'বা তাৰপিছত ল'ৰাটো মানে কি মই তাক লৈ আহিছোঁ আহি মোৰ দোকানতে পানী চানী দিলোঁ ধুলে তাৰপৰা ইটো ল'ৰা মানে গাড়ীখন লৈ গুচি গ'লগৈ আৰু হা ইমানখিনিয়ে জানো ভাঙিলে মানে সেইটো ভাঙাটো মানে কি ৰাইজে ভাঙিছে বুলি ক'ব পাৰি হয় নাই ৰাইজে ভাঙিছে বিদ্যালয়ৰ মুখত কাজিয়াৰ কাৰণে মই সেইটো কাৰণে আঁতৰাই দিছোঁ যে স্কুলৰ মুখত এনেকুৱা কাজিয়া নহয় ঠিক আছে বাপেকে ভাঙিছে আকৌ ইয়াৰে স্থায়ী বাসিন্দা আমি এই জিৰণিচৰটোৰ কাষতে আছিলোঁ তেতিয়া আমি ইয়াত উত্তৰপুত কিবা এটা ঘটনা দেখা পাই পটাপট ততাতৈয়াকৈ দৌৰি আহিলোঁ আহি পেলাই মানে মাৰপিট আপোনাৰ এই গাড়ী এখন লৈ আহিছে এই ছাইডৰ পৰা আহি পেলাই ৰড এডাল উলিয়াই পেলাই ল'ৰাটোক মাৰি দিছে মাথাত কোবাই দিছে ল'ৰাটো আপোনাৰ হাতীখলি ষ্টুডেণ্ট পৰীক্ষা দিবলৈ আহিছিলে বুলি গম পাইছোঁ আৰু যিজনে মাৰিছে বুলি গম পাইছোঁ সেইজন হ'ল বালিজুৰিৰ ল'ৰা আমি শুনা মতে তেওঁলোকে ইয়াৰ পৰা পূব দিশে 150 মিটাৰমানৰ আগত এখন দলং আছে সেই তাতে প্ৰথম কাহিনীটো ষ্টাৰ্ট হৈছিলে মানে তাতে কিবা এটা লাগিলে বোলে সিহঁতে আহি পেলাই ল'ৰাটো গুচি গ'ল এই গাড়ী যিখন আছে চলাইছিলে ল'ৰাটো গুচি গ'ল আহি পেলাই আকৌ ইয়াতে আহি পিছ মুহূৰ্তত আহি পেলাই ল'ৰাটো ঘূৰি আহি পেলাই সেই স্কুলীয়া যিটো পৰীক্ষা দিবলৈ আহিছিল ল'ৰাটোক ধৰি পেলাই আকৌ একোতে মাৰপিট হৈ পেলাই ঘটনাটো তেনেকুৱা হয় স্কুলৰ সন্মুখতে গেটৰ সন্মুখতে ল'ৰাটো পৰীক্ষা দিবলৈ আহিছিলে যিটো তেওঁলোকৰ মাজত আগতো কিবা কিবি হৈছে বুলি এতিয়া পিছত গম পাইছোঁ ল'ৰা ছোৱালীক সোধপোছ কৰোঁতে ইটো সিটো সোধপোছ কৰোঁতে গম পাইছোঁ তেওঁলোকৰ মাজত আগৰ পৰাই কিবা কিবি খুটু খাটাৰ হৈ আছিলে বহুত দেৰিকৈ ওলাই আহিছে তেওঁলোকক মানে ল'ৰাটো কিবা এটা মানে মাথাত কোবাই দিছে ফুলি গৈছে হাতত কিবা কিবি ফালিছে তথাপিও আমি কৈছিলোঁ যে কিবা এটা ব্যৱস্থা লওক চিকিৎসা কৰিবৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব দিছিলোঁ তেওঁলোকে ল'ৰাটোক বহাই ৰাখিছে মানে আকৌ পৰীক্ষাত বহাবলৈহে বহুত সময় হ'ল আমি এতিয়া ঘটনাটো হোৱাই বেছি হ'ল 45 মিনিটমান বেছি হ'ল ল'ৰাটোক বহাই থৈ দিছে আৰু তেখেতক মানে জোৰ জবস্তি পৰীক্ষাত বহাব বিচাৰিছিলে তাৰপিছত আমি ওচৰৰ স্থানীয় মানুহে গৈ পেলাই ক'লোঁ যে তেখেতক বহাব নালাগে পৰীক্ষাত এইটো এটা ডাঙৰ ঘটনা ঘটিছে এইটো ডাঙৰ ঘটনাই সৰু ঘটনা নহয় যিহেতু মাথা ফালাফালি হৈ গৈছে যেতিয়া হাত চাত ফালাফালি হৈ গৈছে আৰু ভৱিষ্যতেও এনেকুৱা কিবা কাণ্ড ঘটিব পাৰে সেইটো কাৰণে এই বস্তুটো গাপ দিব নোৱাৰি সেই বুলিয়ে আমি পুলিচকো মাতিছোঁ এতিয়া মিডিয়া মানুহকো মাতিছোঁ সেয়াই আৰু